নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজাঙ্ঘ্র বসুদেবং সুতং কৃষ্ণং কংস সানুরমর্দনম দেবকী পরমানন্দং কৃষ্ণং বন্দে জগতে গুরুং হরি রাম মূকং কरोति वाचालं पङ्गुं लङ्घयते गिरिं याति कीपतमहं वन्दे परमानन्दं माधवम् রাম হরি অনন্ত মুরারি ভগত বৎসল রাম হরি অনন্ত মুরারি ভগত বৎসল হে হরিহুতি আসানারায়ণ প্রথম নিঃশ্বাসে বাজ ভৈরবেদ গণ জগাইলা বিষ্ণু কস্তুতি করি ভক্তি ভাবে যেন নত ভাতে চক্র অতিক জয় জয় ঔক হরি আনন্দ প্রকাশ সমস্ত জীবর করা মায়া কবিনাশ কৃষ্ণ তুমি শিশবাকে দিয়া চৈতন্য শকতি আমি বেদ গণয়াত প্রমাণ সম্প্ৰতি কৃষ্ণ বেদস্তুতি পাঠৰ আৰম্ভণিতে কৈছে যে ভগৱন্তৰ নিশ্বাসৰ পৰা
বেদগণ এইটো বহু বচনত প্ৰকাশ কৰিছে, একবচন নহয়, বেদগণ বুলি কৈছে, অৰ্থাৎ কেইবাখনো বেদৰ কথা কৈছে, প্ৰকাশ হৈছে। আৰু সেই বেদে ভগৱন্তক স্তুতি কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি গুৰুজনাকে প্ৰমুখ্য কৰি সমূহ ভকত বৈষ্ণৱৰ পৰা জানিব বিচাৰিছোঁ যে ভগৱন্তৰ নিশ্বাসৰ পৰা প্ৰকাশ হোৱা এই বেদসমূহ কেনেকুৱা ধৰণৰ বেদ। সাধাৰণতে বেদ বুলি ক'লে আমি 4খন বেদৰ কথাই বুজোঁ, ঋক, যজু, সাম, অথৰ্ব। এতিয়া আমাৰ পাঠভাগত এই 4খন বেদৰ কথাকে কৈছে নে বেলেগ বেদৰ কথা কৈছে? 1 নম্বৰ। 2 নম্বৰ কথা হ'ল কি, এই বেদসমূহে ক'ত আৰু কোন সময়ত ভগৱন্তক স্তুতি কৰিছে? আমি এই কথাখিনি আপোনাৰ ভকত বৈষ্ণৱলৈ আগবঢ়াইছোঁ। কথাখিনি আলোচনা কৰি আমাক উত্তৰ এটা দিলে আমি সুখী হ'ম। ইমান সুন্দৰ প্ৰশ্নভাগী ৰাতুল বাপে দাঙি ধৰিছে, ইয়াক কোৱাৰ আমাৰ সাধ্য নাই। তথাপিতো বেদে এতিয়া স্তুতি কৰি আছে, আপোনালোকে দেখিছেনে নাই সেই কথাটো আপোনালোকে নিজে প্ৰথম ভাবক। ভাবৰ দ্বাৰাহে সকলো সৃষ্টি হয়। কাৰণ এতিয়া বেদ বুলি ক'লে আমাৰ 4খন বেদৰ বিষয়ে ৰাতুল বাপে সন্নিৱিষ্ট কৰিলে। আৰু আধ্যাত্মিকভাৱে আমি দৰ্শনত চাবলৈ গ'লে মানে আমাৰ দেশটোতে সকলোবিলাক আছে বুলি ধৰি লোৱা হয়। যিহেতু এই কথাখিনি আমি তেনেধৰণে ক'বলৈ অপ্ৰস্তুত যদিও, কিন্তু আমি এতিয়া এষাৰ কথাহে ক'বলৈ বিচাৰিছোঁ যে 4 বেদত 4জন দেৱ থাকে। তাৰ ভিতৰত সনত কুমাৰেহে কথা কয়। এতিয়া বেদে যে স্তুতি কৰিছে বুলি কোৱা কথাষাৰ এতিয়া সকলোৰে বোধগম্য হ'ব নিশ্চয়, যে এতিয়া স্তুতি চলি আছে। আমি সেইবুলিহে এই কথাষাৰ এনেধৰণে ক'লোঁ। আৰু আমাৰ মাজত গুৰুজনা আছে, গুৰুজনা অতি বিজ্ঞ লোক, তেখেতে ইয়াৰ সবিশেষ দাঙি ধৰিব আপোনাৰ হ'বক। আমালৈ স্পীকাৰটো দিলে কাৰণে আমি এষাৰকে আপোনালোকক ক'লোঁ, ভুল হৈছে যদি ক্ষমা কৰিব। কৃষ্ণ কৃষ্ণ ভাল কৃষ্ণ বান্ধৱ সমস্ত আই সমস্ত। আমি সত্ৰীয়া কুলৰ হ'লেও যে আমি জ্ঞানত শ্ৰেষ্ঠতা আমাৰ আছে, সেয়া অতি মানে দুখজনকভাৱে কৈছোঁ যে সেইখিনি কোনেও নাভাবিব। সামান্যভাৱে ভকত ভাগৱতৰ সংগত থাকি আমি যিখিনি অভিজ্ঞতা সঞ্চয় কৰোঁ আৰু অভিজ্ঞতা বুটলিহে ফুৰোঁ, আনৰ পৰা পাবলৈ বিচাৰোঁ। যিয়ে কি নহওক, তেখেতে ইতিমধ্যে জনাইছে যে বেদ জয়ে জয়ে বেদ হৈছে জ্ঞান মাৰ্গৰ বস্তু। 4 বেদ জ্ঞান মাৰ্গৰ আধাৰত প্ৰকাশ হৈছিলে। আৰু এতিয়া যে আমাৰ এই বিষয়টো উত্থাপন কৰা আমাৰ ৰতুল গোহাঁই বাপে এটা কথা ক'লে যে সেই 4 বেদৰ কথাই কৈছে নে অন্যান্য কোনোবা বেদগণ বুলি কোৱা হৈছে। এতিয়া আচলতে 4 বেদৰ পৰা যেতিয়া বেদান্ত হৈছে, যেতিয়া বেদান্তলৈ বেদ মানে বিভাজিত হৈছে, বেদক যেতিয়া ভাগ ভাগ কৰি পেলাই তেওঁলোকক স্থিতি কৰোৱা হৈছে, আমি ভাবিম যে বেদ বেদান্ত এই সকলোখিনিকে লগ লগাই পেলাই বেদগণ বুলি নিশ্চয়কৈ ইয়াত প্ৰকাশ কৰা হৈছে। অকল 4 বেদ বুলি নহয়, যেনেকৈ আমাৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ বেদৰ এক অংশ। শ্ৰীমদ ভাগৱত মহাশাস্ত্ৰক মানে গুৰুজনাই জ্ঞান মাৰ্গৰ পৰা আনি পেলাই ভক্তি মাৰ্গলৈ ৰূপান্তৰ কৰিছে। আৰু বেদ শব্দে আমি যদি চাওঁ যে বেদৰ মূল অৰ্থই হৈছে জ্ঞান। সেইকাৰণে তাত ক'লেই যে তুমি সেই সবাকে দিয়া স্বতন্ত্ৰ শকতি আমি বেদ গণ আত প্ৰমাণ সম্পত্তি। অৰ্থাৎ মানে তেওঁলোকক যেতিয়া জ্ঞান প্ৰদান কৰি
সেই বেদক জীৱকুলক বেদৰ জৰিয়তে জীৱক তাৰিবৰ কাৰণে বেদক সৃষ্টি কৰা হৈছে। গতিকে সেয়েহে তেওঁলোকে আজি মোক এটা দায়িত্ব মোৰ দেউতাই দিছে যে তই এইখিনি কৰিব লাগিব। মই উভতি দেউতাক প্ৰণাম কৰি ক'ব লাগিব যে মই এইখিনি কৰিবলৈ কেনেকৈ যাম বা আপুনি কেনেকৈ এইখিনি কেনেধৰণে হোৱাটো বিচাৰে, কেনেধৰণে গ'লে মই মানে সমাজক বা সমাজৰ লগত মই সম্পৃক্ত হৈ সুন্দৰভাৱে বাস কৰি থাকিব পাৰিম। ঠিক সেইদৰে বেদসমূহেও নাসাৰ পৰা উদ্ভৱ হোৱাৰ পাছত ভগৱন্ত প্ৰভুক সেই প্ৰাৰ্থনাহে জনাইছে যে আমাক জ্ঞান হিচাপে আমাক প্ৰতিষ্ঠা কৰা হৈছে আৰু সেই জ্ঞানেৰে জীৱকুলক ৰাখিবলৈ বা জীৱকুলক চলাই নিবলৈ তোমাৰ পৰা যিখিনি পাম সেইখিনিহে পাৰিম। গতিকে যিখিনি হয়তো ভগৱন্ত গুৰু মানে প্ৰভুৱে প্ৰদান কৰিছে সেইখিনিকে আজি সেইখিনিৰ জৰিয়তে আমাৰ জীৱকুল গৈ আছে বা গৈ থাকিব। আমি ঠিক এনেধৰণে ভাবিছোঁ আৰু নিশ্চয় প্ৰশ্নকৰ্তা বাপে এই বিষয়টোৰ ওপৰত তেখেতৰ নিশ্চয় ভাল অধ্যয়ন আছে। তেখেতেও বিষয়টোৰ ওপৰত অকণমান কওকচোন, আমি শুনো নিশ্চয়। এই বাপজনাই কিবা এষাৰ কওঁ বুলি কৈছিলে, কৈ লওক। হয় হয়। কৃষ্ণ কৃষ্ণ, আমি বাপজনালৈ সেৱা ধৰিছোঁ। বাপজনা একেবাৰে শুদ্ধ উত্তৰ তেখেতে প্ৰদান কৰিলে অতি কম কথাত, আৰু আমাৰ গুৰুজনায়ো যথেষ্টখিনি কথা কৈছে। আমি গুৰুজনা আৰু সেই বাপজনাৰ লগত আৰু এষাৰ কথা সংযোগ কৰি দিব বিচাৰিছোঁ। জীৱ বুলি কওঁতে এই যে স্তুতি কৰিছে শুদ্ধ জীৱইহে কৰিছে। জীৱ শুদ্ধ আৰু অশুদ্ধ ইয়াত দুটা কথা সোমাই আছে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে জীৱ, ইয়াৰ পিছতে ক'বগৈ যে জীৱবিলাক ভগৱন্তৰে অংশ। যদি ভগৱন্তৰে অংশ তেতিয়াহ'লে জীৱবিলাকো ভগৱন্তই। যেনেকৈ একোৰা প্ৰচণ্ড বহ্নি আৰু তাৰ পৰা বাহিৰ হৈ অহা ফিৰিঙতি। প্ৰচণ্ড বহ্নিকুৰা হৈছে পৰমাত্মা আৰু তাৰ পৰা বাহিৰ হৈ অহা সেই ফিৰিঙতিয়েই হৈছে জীৱাত্মা। গতিকে সেই প্ৰচণ্ড বহ্নি আৰু ফিৰিঙতিৰ মাজত যেনেধৰণে পাৰ্থক্য নাই, পৰমাত্মা আৰু জীৱাত্মাৰ মাজতো পাৰ্থক্য নাই। তথাপি কিন্তু জীৱৰ ক্ষেত্ৰত আকৌ শুদ্ধ জীৱ আৰু অশুদ্ধ জীৱৰ কথা আহিলে, এতিয়া এই যে স্তুতিখিনি কৰিছে এইখিনি শুদ্ধ জীৱই কৰিছে। শুদ্ধ জীৱ কোনখিনি? আমি প্ৰত্যেকেই ভগৱন্তক এই স্তুতিখিনি কৰি আহিছোঁ। ক'ত কৰি আহিছোঁ? আমি যেতিয়া মাতৃগৰ্ভত স্থিতিমান হৈ আছিলোঁ, মাতৃগৰ্ভত থাকোঁতেই যেতিয়া আমাৰ জ্ঞান উৎপন্ন হৈছিলে, যেতিয়া আমি চেতনা লাভ কৰিছিলোঁ, সেই সময়তে আমি প্ৰত্যেকেই ভগৱন্তক এই স্তুতিখিনি কৰি আহিছিলোঁ। আৰু জীৱ যেতিয়ালৈকে মাতৃগৰ্ভত থাকে তেতিয়ালৈকে জীৱ শুদ্ধ জীৱ হৈ থাকে, কাৰণ তেতিয়ালৈকে জীৱক মায়াই আচ্ছন্ন কৰিব নোৱাৰে। কিন্তু যেতিয়া সেই জীৱ মাতৃগৰ্ভৰ পৰা এই সংসাৰত ভূমিষ্ঠ হয় তেতিয়াই সেই জীৱক মায়াই আচ্ছন্ন কৰে আৰু তেতিয়াই জীৱ অশুদ্ধ হৈ পৰে। মই কোন, মই কি কৰিব লাগে, এই যিটো বোধ, এই বোধটো তেতিয়া নাইকিয়া হৈ থাকে, তেতিয়াই জীৱ অশুদ্ধ হয়। এইখিনি কথাকে আমি আলোচনা আগবঢ়ালোঁ, সময়ো হ'ব, গতিকে পাঠভাগ আগবঢ়াওক। কৃষ্ণ কৃষ্ণ। জগত
আতে শেষ মস্তে ব্ৰহ্ম মন্ত গণে ৰয়ে যেনে জৈতু ভৰি দিলে পৃথিৱীতে পৰে তুমি সি পৰম তত্ত্ব জানি জ্ঞানী গণে সাৰে পাপত যুগুণ শ্ৰৱণ কীৰ্তনে আনন্দ ব্ৰহ্মক যিটো জনে ভজে স্বামী তাহাৰ মহিমায়াৰ কি কহিব আমি মনুষ্য পায়া যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈল ভৈল সৰ্বনাশ জীৱন ততে মৰা যেন ভাতিৰ নিশ্বাস হৰিৰ ছয় চক্ৰ চিনিতে যিটো জন তাহাৰ গোস্বামী ভয় নাৰায়ণ হৃদিগত কৰি হৰি সম্প্ৰতি তোমাক কৰোঁ পাহায়ামি হবে বেদ যাক কৃষ্ণ কৃষ্ণ আমি যুৱ প্ৰজন্মক উদ্দেশ্যি দুআষাৰমান কথা ক'ব বিচাৰিছোঁ কৃষ্ণ। আৰু এই কথাখিনি বয়োজ্যেষ্ঠসকলৰ কাৰণে নহয় আমাৰ আগৰ পদত কৈ গ'ল মনুষ্য শৰীৰ পায়া যিটো নৰগণ তোমাৰো নকৰে যদি শ্ৰৱণ কীৰ্তন বিফলে জনম যায় ভৈলা সৰ্বনাশ জীৱন্ততে মৰা যেন ভাতিৰ নিশ্বাস অৰ্থাৎ আমি এই মনুষ্য শৰীৰটো লাভ কৰি যদি ঈশ্বৰক ভজনা নকৰোঁ তেতিয়াহ'লে সেই ভাতি মানে য'ত কমাৰে বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰাত যিটো ভাতি ব্যৱহাৰ কৰে সেই ভাতিৰৰ দৰে কি হ'ব আমি কেৱল উশাহ নিশাহ লৈ থকা কেৱল মানুহ হৈ থাকিম কেৱল নামধাৰী মানুহ আমি হৈ থাকিম প্ৰকৃতাৰ্থত আমি মানুহ নহওঁ কি কাৰণে নহওঁ শাস্ত্ৰই কৈছে যে আমি 84 লক্ষ জুনি
ভ্ৰমণ কৰি 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 এই দুৰ্লভ মনুষ্য জন্মটো লাভ কৰিছোঁ। আৰু ভগৱন্তই কেৱল এই মনুষ্য দেহটোকহে অৰ্থাৎ মনুষ্যকহে ঈশ্বৰক ভজনা কৰাৰ শক্তিটো প্ৰদান কৰিছে। চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্যৰ বাহিৰে বাকী কাকোৱেই ভগৱন্তক ভজনা কৰাৰ শক্তি ভগৱন্তই প্ৰদান কৰা নাই। গতিকে আমি এনেকুৱা ধৰণৰ এটা দুৰ্লভ জন্ম লাভ কৰিছোঁ, তাৰ পাছতো যদি আমি ঈশ্বৰক ভজনা নকৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ এই মনুষ্য জন্মটো সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ব। আৰু আমি ভগৱন্তক কেতিয়াৰ পৰা ভজনা কৰিব লাগে? আমাক ভাগৱতেই হওক বা অন্যান্য শাস্ত্ৰসমূহেই হওক তাৰ উৎকৃষ্ট নিদৰ্শন দি থৈ গৈছে। প্ৰহ্লাদৰ উদাহৰণ দিছে, ধ্ৰুৱৰ উদাহৰণ দিছে। বহুলোকে ক'ব বিচাৰে যে এই শিশুকালতে বা সৰুকালতে বা ডেকাকালত ঈশ্বৰ সেৱা কৰাৰ সময় নহয়, বৃদ্ধকালহে বোলে ঈশ্বৰ সেৱা কৰাৰ সময়, বহুলোকে ক'ব বিচাৰে। আৰু আমি নিজে তেনেকুৱা ধৰণৰ ব্যক্তি লাভ কৰিছোঁ, যিসকল শিক্ষিত ব্যক্তি, যিসকলে শিক্ষাগুৰুৰ দৰে মহান দায়িত্ব পালন কৰিছে। তেনেকুৱা মহান ব্যক্তিৰ মুখতো আমি এই এনেকুৱা ধৰণৰ কথা শুনিবলৈ পাইছোঁ। কিন্তু প্ৰকৃততে সেইটো নহয়। আমাক ভাগৱতে খুব ধুনীয়া উদাহৰণ দিছে, প্ৰহ্লাদ আৰু ধ্ৰুৱৰ উদাহৰণ দিছে। গতিকে তেওঁলোকৰ দৰে আমি শিশুকালৰ পৰাই ঈশ্বৰ সেৱা কৰিবলৈ আৰম্ভ কৰিব লাগে। ঈশ্বৰ সেৱা কৰাৰ অৰ্থ এইটো নহয় যে এনেকুৱা ধৰণে কাৰোবাৰ ঘৰত কিবা উদ্দেশ্যত নাম আয়োজন কৰিছে, তাত গৈ গোটেই দিনটো বহি থাকিম, সেইটোৱে ঈশ্বৰ সেৱাৰ অৰ্থ নহয়। আমি তেনেকুৱা ধৰণৰ অনুষ্ঠানলৈ যাব যদি নোৱাৰোঁ, যাব পাৰিলেতো ভাল, যদি যাব নোৱাৰোঁ আমি ব্যক্তিগতভাৱে নিজ গৃহতো ঈশ্বৰৰ কথা আমি শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰোঁ। কিন্তু পৰ্যায়ক্ৰমে আমি লাহে 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 সাধুসং ল'বই লাগিব। সাধুসং যদি লোৱা নহয় তেতিয়াহ'লে কেতিয়াও ঈশ্বৰক ভক্তি কৰিব পৰা নহয়। সেইটো এটা বেলেগ পৰ্যায়ৰ কথা। কিন্তু প্ৰথম পৰ্যায়ত যিহেতু শিশুসকলৰ মুখ্য কাম হ'ল তেওঁলোকে ভালকৈ অধ্যয়ন কৰা সেই সময়ছোৱাত, গতিকে আমাৰ স্কুলৰ যিখিনি বিদ্যায়তনিক যিখিনি পাঠ্যক্ৰম, সেইখিনি পঢ়া শুনা কৰাৰ লগতে আমি ঈশ্বৰ চিন্তা কৰিবলৈও শিশুকালৰ পৰা অভ্যাস কৰিব লাগে। শিশুকালতে আমি সেই অভ্যাসটো আৰম্ভ কৰি ক্ৰমান্বয়ে ডেকা কালত আমি সেই অভ্যাসটো অধিক দৃঢ় কৰিব লাগে। আৰু ডেকা কালত আমি যিখিনি জ্ঞান অৰ্জন কৰিম, বিশেষকৈ আমি আধ্যাত্মিক জ্ঞানৰ কথা কৈছোঁ, পাঠ্যপুথিগত জ্ঞানৰ কথা কোৱা নাই। আধ্যাত্মিক জ্ঞান আমি যিখিনি আহৰণ কৰিম ডেকা কালতে, সেইখিনিয়েহে আমাক ভৱিষ্যত দিনত যথেষ্ট উপকৃত কৰিব। আমি বৃদ্ধকালত যদি কিছুমান আধ্যাত্মিক জ্ঞান লাভ কৰোঁ তেতিয়াহ'লে কিন্তু আমি সেই জ্ঞানখিনি আমাৰ জীৱনত প্ৰয়োগ কৰিবলৈ আমি সুবিধা নাপাম। যদি আমি ডেকাকালতে সেইখিনি জ্ঞান আহৰণ কৰোঁ তেতিয়াহ'লে আমি আমাৰ ব্যৱহাৰিক জীৱনত সেইখিনি প্ৰয়োগ কৰিব পাৰিম, সুবিধা পাম। আৰু যদি আমি সেইখিনি আমাৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব পাৰোঁ প্ৰকৃতাৰ্থত, তেতিয়াহ'লে আমাৰ ব্যক্তিগত জীৱনটো সুন্দৰ হোৱাৰ লগতে আমাৰ সমাজখন সুন্দৰ হৈ উঠিব। আৰু আজিৰ যিটো সমাজ ব্যৱস্থা, গোলকীকৰণৰ যিটো সময়, এই সময়ছোৱাত কিন্তু আমাৰ প্ৰত্যেক গাভৰুৱে এই জ্ঞানখিনি আহৰণ কৰি নিজৰ নিজৰ জীৱনত প্ৰয়োগ কৰি সমাজখন সুন্দৰভাৱে আগবঢ়াই নিয়াটো নিতান্তই আৱশ্যক। ভাগৱতে কৈছে যে যদি 4টা সংযোগ আমি ঘটাব পাৰোঁ তেতিয়াহ'লে আমি মোক্ষ লাভ কৰিম। এতিয়া সেই 4টা সংযোগ কি কি বুলি কৈছে ভাগৱতে? প্ৰথমতে কৈছে যে নৰতনু, কলিকাল, ভাৰত বৰিষ, তাতে আৰু কৃষ্ণ কথা আতি অসদৃশ।
আমি নৰতনো পাইছোঁ, কোনটো সময়ত পাইছোঁ? কলিকালত পাইছোঁ, অতি উত্তম যুগ, উত্তম সময়। তাৰপিছত ক'ত লাভ কৰিছোঁ? ভাৰতবৰ্ষত লাভ কৰিছোঁ। ভাৰতবৰ্ষ বুলি কওঁতে আমাৰ ভৌগোলিক ভাৰতবৰ্ষৰ কথা কোৱা হোৱা নাই, এই পৃথিৱীখনৰ কথা কৈছে। আৰু যদি আমি তাতে কৃষ্ণ কথা সংযোগ ঘটাব পাৰোঁ, তেতিয়াহ'লে 4টা সংযোগ ঘটিব। আৰু এই 4টা সংযোগ আমি ঘটাব পাৰিলেই আমি মোক্ষ লাভ কৰিব পাৰিম। এইখিনি কথা আমি অতি কম সময়, তথাপি সেৱকী সমস্তৰ গুহাৰি পালন কৰি আমি যুৱ প্ৰজন্মক উদ্দেশ্য কৰি এই কথাখিনি কৈছোঁ খুব চমুকে। যদি প্ৰত্যেকেই এই কথাখিনি গ্ৰহণ কৰি আৰু এইমতেই যদি আধ্যাত্মিক শিক্ষা, আধ্যাত্মিক জ্ঞান গ্ৰহণ কৰি নিজৰ জীৱনটো আগবঢ়াই নিব পাৰে, আমি পুনৰ কৈছোঁ প্ৰত্যেকৰে জীৱন সুন্দৰ হৈ উঠাৰ লগতে এখন সুন্দৰ সুঠাম সমাজ গঢ় লৈ উঠিব। কৃষ্ণ। ভাল কৃষ্ণ কৃষ্ণ চৰামাপনি জিলা চৰা চৰদেহা যত সমস্ত অশ্ৰয্য ভাৱে আশা সমস্ত্ৰত জীৱয়ংখে তুমি প্ৰবেশিলা গাঁৱে গাঁৱে এবে আমি তোমাক ভজুহৰিব ভাৱে তোমাৰে অংশ আমি যত জীৱ যাক তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক দেশ ভজু তোমাৰ চৰণে মায়াৰ বন্ধন চিনিদু শ্ৰৱণ কীৰ্তনে জ্ঞান অভ্যাসকুকে নেদেখি বিশেষ শ্ৰৱণ কীৰ্তনে তৰে সংসাৰ ক্লেশ তোমাৰ ভক্তৰ সংগ পায়ায় অনুপম ধৰ্ময়ৰ্থ কাম মুখ কৰে তীৰ্ণ সম তুমি সি পৰম প্ৰিয় আত্মা নাৰায়ণ তজুপদ পংকজে মজুক মোৰ মন ভাৰতে মনুষ্য জন্ম নুহিকে
নভজিয়াত ঘাত কৰি মৰে প্ৰেম ভাৱে সুৰদুৰ্লভ তোমাক স্মৰণ অজেন তেন মতে কৰোঁ শ্ৰৱণ কীৰ্তন সদায় থাকো মোৰ মনত জোপাৱে বোলা হৰি হৰিয়াৱে প্ৰাণ আছে যাৱে কৃষ্ণ ভাল প্ৰেম ভাৱে সুৰদুৰ তোমাক স্মৰণ যেন তেন মতে কৰোঁ শ্ৰৱণ কীৰ্তন সদায় থাকো মোৰ মনত জোপাৱে বোলা হৰি হৰিয়াৱে প্ৰাণ আছে যাৱে কৃষ্ণ হৰি